Dear students, today I am going to explain Animals written by Walt Whitman. The poem is about simple life. The poem is about the simple life, simple nature that are gifted to the animals in contrast to the human beings. এই কবিতাটোত আমি এটা প্ৰতিচ্ছবি পাম যেটো নেকি জীৱ-জন্তুৰ কাৰণে ভগৱানে আশীৰ্বাদ হিচাপে পঠোৱা বুলি ভাব আহিব আৰু তাৰ বিপৰীতে হিউমেন বিইংছৰ কেনেকুৱা কমপ্লেক্স লাইফ কেনেকুৱা কমপ্লেক্স মেণ্টেলিটি জটিল এটা মনস্তত্ব আৰু তাৰ বিপৰীতে জীৱ-জন্তুৰ কেনেকুৱা সৰল জীৱন তাৰ এটা বিপৰীতমুখী তোমালোকে ছবি প্ৰতিছবি এটা দেখিবলৈ পাবা গতিকে আজি এই কবিতাটো মই এক্সপ্লেইন কৰিম আৰু আশা কৰিছো তোমালোকে সকলোৱে ভাল পাবা The poet feels the name of the poem is Animals. The poet tells us that he feels more at home with animals than humans, whom he finds complicated and false. According to the poet, animals are simple, animals are placid and self-contained, and in contrast to the human beings, according to him, human beings are false and complicated. Human beings are full of vices, full of complexities, and full of wickedness. গতিকে কবিতাটোত আমাৰ মানুহবিলাকনো আমি কেনেকুৱা আৰু জীৱ-জন্তু কেনেকুৱা এটো এটা সম্পূৰ্ণ বিপৰীত প্ৰতিছবি মই ইয়াত তোমালোকক বুজাবলৈ কৈ আছো আৰু কবিতাটোৰ পোয়েট হৈছে ৱাল্ট হুইটমেন আৰু it is taken from Song of Myself in Leaves of Grass. I think I could turn and live with animals. They are so placid and self-contained. কবিয়ে ভাবিছে যে তেওঁ কি কৰিব পাৰিব I think I could turn and live with animals. তেওঁ নিজৰ জীৱনটোৱে বেলেগ ফালে যাত্ৰা বেলেগ ফালে সলনি কৰি দিব কোনফালে and live with animals. তেওঁ জীৱনৰ বাট সলনি কৰি দিব পাৰে আৰু কাৰ লগত জীয়াই থাকিব বিচাৰে কাৰ লগত জীয়াই থাকিব পাৰিম বুলি কৈছে জীৱ-জন্তুৰ লগত they are so placid and self-contained. They are so placid. Placid means calm and relaxed, সৰল and self-contained. Self-contained, the meaning of self-contained is complete or having all that is needed in itself. স্বয়ং সম্পূৰ্ণ আমি অসমীয়াত সেই শব্দটো কম স্বয়ং সম্পূৰ্ণ তাৰমানে জীৱ-জন্তুবিলাক কি বুলি কৈছে তেওঁলোক হিহত so placid and self-contained. I stand and look at them long and long. সেই কাৰণে তেওঁ কি কৈছে যেহেতু animals are placid, animals are calm and relaxed, and they are self-contained, that means complete or having all that is needed in itself, that means স্বয়ং সম্পূৰ্ণ আৰু শান্ত সমাহিত গতিকে তেওঁ ভাবিছে যে I stand and look at them long and long. তেওঁ ভাবিছে তেওঁ নিজৰ জীৱনৰ গতিপথ সলনি কৰি জীৱ-জন্তুৰ লগত জীয়াই থাকিব পাৰিব আৰু তেওঁ সন্মুখিত হৈ তেওঁ কি কৰে he stand and look at them long and long. বহু সময় জুৰি তেওঁ হিহঁতৰ ফালে কি কৰে লক্ষ্য কৰি থাকে হিহঁতক চাই থাকে. They do not sweat and whine about their condition. আৰু হিহঁতে কি নকৰে sweat and whine about their condition. Whine মানে when মানে কি কৈছে to utter a plaintive cry or you can say it complaining cry. Cry মানে আৰু হুহুকাই কান্দাৰ কথা ইয়াত কোৱা নাই. Cry মানে আমি যে এনি টাইম কমপ্লেইন কৰি থাকো অশান্তি কৰি থাকো হেতুকে কি কৈছে whine বুলি কৈছে কিবা এটা অভিযোগত কমপ্লেইনিং ক্ৰাই বুলি কৈছে অভিযোগ কৰি আমি ঠেনঠেনাই পেনপেনাই থাকো আৰু খামি নাযায় জীৱ-জন্তুৱে নিজৰ নোহোৱাখিনিক লৈ কোনোদিনে কি নকৰে অভিযোগ কৰি নাথাকে অভিযোগত নিজকে অনবৰতে বেমাৰী কৰি নিদিয়ে আৰু তেওঁলোকে মাটিৰ ঘামু দেহৰ ঘামু কি কৰিব নালাগে মাটিত পেলাব নালাগে they do not sweat and whine about their condition. They do not lie awake in the dark and weep for their sins. ৰাতিটো হিহঁতে কি কৰিব নালাগে they do not lie awake in the dark. That means
they have not to spend a sleepless night. They have not to spend a sleepless night. They enjoy the sound sleep. They can enjoy the sound sleep. সুন্দৰ টোপনি এটা আসলতে সাউন্ড স্লিপটো আমি কি যেতিয়া আমাৰ সম্পূৰ্ণ সুন্দৰ টোপনি হয় আমি এটো আসলতে এনজয় কৰাৰ নিচিনা হৈ যায় যেনেকৈ কিবা এটা বস্তু ভাল লগা বস্তু এটা খালে আমাৰ যেনেকুৱা ভাল লাগি যায় আমি এনজয় কৰোঁ ঠিক তেনেকৈ আমি যেতিয়া ৰাতি পৰাৰ পিছত আমি গোটেই কোনো কথাই আমাক ডিস্টার্ব নকৰে আমি এটো আসলতে কি বুলি কম আসলতে এনজয় বুলি কম পৃথিৱীৰ সব কথা দুখ পাহৰি আমি যেতিয়া গভীৰ টোপনিত পৰি যাম হেতু আসলতে টোপনি নহয় আসলতে হেতু এটা এনজয়িং ষ্টেট অফ মাইন্ড মই তেনেকৈ ভাবো আসলতে সেই কাৰণে কৈছে দে ডু নট lie awake in the dark and weep for their sins আসলতে টোপনি কেতিয়া নাহে যেতিয়া দিনৰ আসলতে দিনটোই আসলতে আমাক ৰাতিটো ৰিফ্লেক্ট কৰে বুজি পাইছা যে দিনটোত আমি আমাৰ মেন্টাল ষ্টেজটো আমাৰ কেনেকৈ পাৰ হয় আমাৰ যদি দিনটো ধুনীয়াকৈ পাৰ হয় we can enjoy a sound sleep in the night যদি কোনো মেন্টাল কনফ্লিক্ট না থাকে আমি সুন্দৰ টোপনি তোমালোকৰ হেতু এতিয়া হয়তো তোমালোকৰ মানসিকভাৱে ইমান বেছি কমপ্লেক্স লাইফ পোৱা নাই যেতিয়া এডাল্ট হবা ডাঙৰ হবা তেতিয়া বুজি পাবা আমাৰ জীৱনটো কেতিয়াবা ভাৰাক্ৰান্ত হৈ যায় কেতিয়াবা চিন্তা কেতিয়াবা টেনচন বিভিন্ন ধৰণৰ আউটসাইড ইনসাইড আমি কেতিয়াবা হেৰি হৈ থাকো ভাৰাক্ৰান্ত হৈ থাকো মানুহ মাত্ৰেই হয় অকল মোৰ বা কাবাৰ বুলি নহয় গোটেই অল হিউমেন বিইঙৰ হেতু হয় গতিকে কৈছে যে দে ডু নট লাই অৱে কিন্তু গতিকে বিপৰীতে মানুহৰ সেই নেচাৰৰ বিপৰীতে কিন্তু তেওঁ সেই জীৱ জন্তুবিলাকে দে হেভ নট টু স্পেণ্ড এ স্লিপলেছ নাইট উজাগৰি নিশা কটাব নালাগে এণ্ড উইপ ফৰ দিয়াৰ চিনছ আৰু দিনত কৰা পাপৰ কাৰণে ৰাতি সিহঁতে কি কৰিব নালাগে কান্দি থাকিব নালাগে আমি যেতিয়া কনফ্লিক্ট ষ্টেট অফ মাইণ্ডত আমাৰ টোপনি নাহে আৰু সেইকাৰণে কৈছে যে সিহঁতে পাপো নকৰে আৰু সেইকাৰণে ৰাতি পাপৰ কথা চিন্তা কৰি ভয়তে বা হওক আত্মগ্লানিতে হওক ৰিগ্ৰেট কৰি হওক ভয়ত হওক সিহঁতে কি নকৰে টোপনি মাৰিবলগীয়া নহয় গতিকে জীৱ জন্তুবিলাকে কেন এনজয় সাউন্ড স্লিপ ইন দ্য নাইট They do not make me sick discussing their duty to God. They do not make me sick. আসলতে ধৰ্মীয় কিছুমান বিষয়ৰ কথা ইয়াতে আনিছে গড বুলি এটা শব্দ দিছে গতিকে গড বুলি কোৱাৰ লগে লগে আমি আসলতে ধৰ্মীয় দিশৰ কথাই ভাবিব লাগিব যিকোনো ধৰ্মীয় দিশৰ কথা আসলতে কিছুমান অনাৱশ্যক ধৰ্মীয় কথাই আমাক কেতিয়াবা কি কৰি তোলে আমাক অনবৰতে ধৰ্মীয় কিছুমান অপ্ৰয়োজনীয় কথাই আমাক কি কৰে অসুখীয়া কৰি তুলিব পাৰে যেনে যদি অনবৰতে আমাৰ ধৰ্মৰ প্ৰতি আমাৰ দায়িত্ব ভগৱানৰ প্ৰতি দায়িত্ব যদি তোমাক অনবৰতে বুজাব আহে তুমি আসলতে কি হৈ যাবা মেন্টালি সিক হৈ যাবা তুমি এটা কথা ভাবি মেন্টালি ডিস্টার্ব হৈ যাবা গতিকে সিহঁতৰ মাজত জীৱ-জন্তুৰ মাজত কিন্তু এইবিলাক বস্তু নাই কোনেও কাকো কোনো ধৰণৰ ধৰ্মীয় পাঠ নিদিয়ে হয়নে নহয় জীৱ-জন্তু দিব নেকি জীৱ-জন্তুই কোনেও কাকো ধৰ্মীয় পাঠ নিদিয়ে ধৰ্মীয় দিশত কি কৰা উচিত কি কৰা অনুচিত তেওঁলোকৰ কোনো ধৰ্মীয় গুৰু নাই তেওঁলোকৰ কোনো ধৰ্মীয় অনুষ্ঠান নাই গতিকে আসলতে ধৰ্মীয় অনুষ্ঠান ধৰ্মীয় গুৰু এইবিলাকে আসলতে কবিৰ মতে কি কৰে মানুহক কি কৰে অসুখীয়াহে কৰি তোলে কিন্তু ইয়াত ধৰ্ম আৰু আধ্যাত্মবাদ কিন্তু দুটা বেলেগ বস্তু তোমালোকে আকৌ সেইটো ৰিলেটেড নকৰিবা ধৰ্মটো সম্পূৰ্ণ বেলেগ আৰু নিজৰ মানসিক যিটো সন্তুলন মানসিক শান্তিৰ কাৰণে যিটো আধ্যাত্মবাদ আধ্যাত্মিক জীৱন এটা সেইটো আকৌ সম্পূৰ্ণ বেলেগ গতিকে ইয়াত ধৰ্ম গডৰ কথা কোনটো কৈছে যেতিয়া আমি নিজৰ কৰ্তব্য কাম বন নকৰি আনক কিছুমান ভাষণ দিব যাম আনক কিছুমান কথা শুনাব যাম আসলতে হেতুহে মানুহক কি কৰিব অসুখীয়া কৰি তুলিব কিন্তু আধ্যাত্মবাদ বা আমি নিজৰ মনৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰা নিজৰ এটা আধ্যাত্মিক জীৱনটো সম্পূৰ্ণ বেলেগ কথা not one is dissatisfied not one is demented with the mania of owning things not one is dissatisfied জীৱ-জন্তুসকলৰ মাজত কোনো এজন কি নহয় ডিসস্যাটিসফাইড নহয় তেওঁলোক আসলতে ডিসস্যাটিসফাইড হ'বৰ কাৰণে তেওঁলোকৰ কোনো এক্সপেক্টেশন নাই কোনো কমপ্লেক্সিটি নাই কোনো এম্বিশন নাই গতিকে not one is dissatisfied not one is demented with the mania of owning things আৰু মানুহ মানে ইমানেই বেছি ডিমেন্টেড মানে কি বুলি কৈছে behaving irrationally due to anger or excitement mania dementia বুলি এটা word আছে আসলতে এটো এটা unstable state of mind mentally disturbed person এটো demented মানে যিসকল কি
irrationally behaving irrationally due to anger or excitement. Behavior মানে অস্বাভাৱিক আচৰণ কৰাটোকে কি বুলি কৈছে ডিমেন্টেড আৰু অস্বাভাৱিক আচৰণ কিহৰ কাৰণে কৰে উইথ দ্য মেনিয়া অফ owning things. মেনিয়া এক প্ৰকাৰ ক্ৰেজনেছ টু ড্ৰাইভ ক্ৰেজি মানে এটা বস্তু যদি আমি অনবৰতে পজেচিভ হৈ থাকোঁ এটা বস্তুৰ ক্ষেত্ৰত পজেশ্যন আহি যায় আমাৰ অনবৰতে আমি যদি কিবা এটা বস্তুৰ কথা বাৰে বাৰে আমি চিন্তা কৰি থাকোঁ সেইটোকে কি বুলি কয় মেনিয়া আৰু কিহৰ কাৰণে ডিমেন্টেড হৈ গৈছে মেনিয়া এটাৰ পৰা ছাফাৰিং ফ্ৰম ডিমেনচিয়া মানসিক অসুস্থতা আৰু সেইটো হৈছে মেনিয়াৰ পৰা কিহৰ কাৰণে মেনিয়াটো আকৌ কি হৈছে অফ owning things বস্তু ঘটাৰ কাৰণে বস্তু অৰ্জন কৰাৰ কাৰণে গৰাকী হোৱাৰ কাৰণে যে প্ৰত্যেকে আমি এতিয়া কিহত নামিছোঁ প্ৰতিযোগিতাত নামিছোঁ আজি তোমালোকে চোৱা দুমাহ আগলৈ nobody can stop for you তোমাৰ কাৰণে কোনেও ৰখা নাছিল চব আগত দৌৰি আছিল আগুৱাই গৈ আছিল কিন্তু এতিয়া কি হৈ গৈছে এতিয়া প্ৰত্যেক মানুহে ৰৈ দিব লগা হৈছে কোনেও আগুৱাবৰ কাৰণে কোনো কি নাই কোনো পথ নোহোৱা হৈ গৈছে কিন্তু এই কবিতাটোত এতিয়া তোমালোকে পাইছানে সেইটো যিটো ব্যস্ততা ভৰা জীৱন যিটো জেদৰ জীৱন ইজনে সিজনক জেদ ইজনতকৈ সিজনে বস্তু ঘটাৰ যিটো জেদ সেই জেদটোৰ কাৰণে বহুত দিন আগতে কবিয়ে কি কৰিব বিচাৰিছিল জীৱ জন্তুৰ ওচৰলৈ ঘূৰি যাব বিচাৰিছিল এটা একদম অতি প্ৰাচীন জীৱন এটা বন্য জীৱন আদিম জীৱন এটালৈ জীৱ জন্তুৰ জীৱনলৈ এটা গুচি যাব বিচাৰিছিল কিন্তু আজি আমি বুজি পাইছোঁ যে আচলতে কিছুমান মূল্যহীন বস্তুৰ ক্ষেত্ৰতে আমাৰ মানৱ জাতি দৌৰি আছে উন্নতি শিখৰতো দৌৰিছে কিমান কি ঘটনা ঘটিছে পৃথিৱীত কিন্তু দেখা গ'ল যে জীৱ জন্তুৰ জীৱনটোৱেই আটাইতকৈ জীৱ জন্তুৰ জীৱনটো আমাৰ নিচিনা কমপ্লেক্স নহয় কাৰণেই এতিয়া আমাতকৈ সিহঁতৰ জীৱনটো সুখী তোমালোকে ভাবি চোৱা আমাৰ নিচিনাকৈ ভয়ত কঁপি থাকিব লগা হোৱা নাই এইটো আচলতে এটা উপলব্ধিৰ কথা কবিয়ে এইটো বহুত দিন আগতেই উপলব্ধি কৰিছিল আৰু আমাৰ মানুহৰ ক্ষেত্ৰত এইটো হয় মানুহ এজন পাগলো হৈ যাব পাৰে কিহৰ কাৰণে পাগলো হৈ যাব পাৰে ফৰ owning things মানে যিকোনো বস্তু এটা নিজক লাগে তাৰমানে have as one's own have to have as one's own owning মানে নিজৰ কৰি ল'বৰ কাৰণে ইমানেই বেছি মানুহ এক্সাইটেড হয় ইমানেই বেছি উত্তেজিত হয় আৱেগিকভাৱে যাৰ ফলত নেকি মানুহজন ডিমেনচিয়াত ভুগে ডিমেনচিয়াত মেণ্টেলি মানুহজন কি হৈ যায় অসুস্থ হৈ যায় not one means to another not to his kind that lived thousands of years ago কোনেও এতিয়া কাৰো জীৱ জন্তুবিলাকৰ মাজত তেওঁলোকৰ জীৱনত উচ্চ নিচ নাই গতিকে কোনেও কাৰো ভৰিত কি কৰিব নালাগে ভৰিত পৰিব নালাগে কোনেও কাকো কাৰো মূৰ ধুৱাব নালাগে কোনেও কাকো সেৱা কৰিব নালাগে আৰু তেওঁলোকৰ বহুত বছৰ আগতেও কোনোবা যদি প্ৰজন্মৰ তেওঁলোকৰ জাতিৰ কোনোবা এজন ঢুকাই গৈছে তেওঁৰ ওচৰতো কি হ'ব নালাগে সুৰ হ'ব নালাগে মূৰ ধুৱাব নালাগে কিন্তু আমাৰ বিপৰীতে কি আমাৰ মানুহৰ যদি প্ৰজন্মৰ আগত কোনোবা যদি ঢুকাই গৈছে বহুত দিন আগতেও যদি ঢুকাই গৈছে কি কৰিব লাগিব আমি তেওঁলোকৰ নামত আমি সেৱা সৎকাৰ কৰোঁ আমি তেওঁলোকৰ প্ৰভাৱটো আমাৰ এতিয়ালৈ থাকি যায় আমি সন্মান জনাব লাগিব তেনেকুৱা ধৰণৰ কথা Not one is respectable or unhappy over the whole earth. Not one is respectable or unhappy over the whole earth. তেওঁলোকৰ মাজত আচলতে কোনো কি নহয় not one is respectable. কাকো বিশেষভাৱে কোনো এজন বিশেষভাৱে সন্মানীয় নহয় বিশেষ সন্মানীয় কোনো এজন নহয় or unhappy over the whole earth. গোটেই পৃথিৱীৰ ওপৰতো কোনো কি নহয় অসুখী নহয়. So they show their relations to me and I accept them. গতিকে কবি এটা যুক্তি আগবঢ়াইছে যে ঢেৰ যুক্তি দিছে তেওঁলোকৰ জীৱন আৰু আমাৰ জীৱনতকৈ জীৱ জন্তুৰ জীৱন উৎকৃষ্ট আমাৰ জীৱনতকৈ জীৱ জন্তুৰ জীৱন যে সুন্দৰ সেই ক্ষেত্ৰত কবিয়ে দৃঢ়তাৰে বহুতকেইটা যুক্তি আগবঢ়াইছে আৰু তেওঁ এইটোও যুক্তি দিছে যে তেওঁলোকে তেওঁক কি কৰিছে show their relations to me and I accept them গতিকে কবিয়ে তেওঁলোকৰ লগত এটা সম্পৰ্ক আগবঢ়োৱা বুলি কৈছে so their relations to me and I accept them আৰু তেওঁ সেই সম্পৰ্ক তেওঁ কি কৰিছে গ্ৰহণ কৰিছে তেওঁ জীৱ জন্তুৰ জীৱনলৈ আগুৱাই যাব তেওঁ বিচাৰিছে they bring me tokens of myself they evince them plainly in their possession they bring me tokens of myself কৈছে tokens of myself নিজৰে কিছুমান লক্ষণ বুলি কৈছে চিন বুলি কৈছে আৰু সেই চিনবিলাক আচলতে টুকেন্স বিলাক আচলতে কি কৈছে
যেটো ইয়াত টোকেন শব্দটো পাইছা ইয়াতে কিছুমান সিম্বলৰ কথা কৈছে হিউম্যান ভাৰ্চুছৰ কথা কৈছে কিছুমান গুণৰ কথা কৈছে যেনে আমাৰ হিউম্যান ভাৰ্চু কোনবিলাক আছিল যেনে কোৱালিটিজ যেনে ইনোসেন্স কাইন্ডনেস ফৰগিভিং এইবিলাক আমাৰ হিউম্যান কোৱালিটিজ ক্ষমা দয়া মৰম এইবিলাক আমাৰ হিউম্যান কোৱালিটি হয় না নহয় এইবিলাকক তেও কি কৈছে টোকেনস বুলি কৈছে they bring me tokens of myself they evince them plainly in their position আসলতে তেও কৈছে যিবিলাক গুণ তেওলোকে আসলতে আজি দেখুৱাইছে তেওলোকৰ সত্তত থকা বুলি কৈছে পজিশন মানে সম্পদ বা প্ৰপাৰ্টি নিজৰ সত্তত থকা সম্পদ বা অধিকাৰ এনেকুৱা অৰ্থত বুজাইছে পজিশন মানে যে এটো মোৰ সম্পদ বুলি ক'ব পাৰো আৰু এটো মোৰ অধিকাৰত থকা বুলিও ক'ব পাৰো গতিকে এই যিবিলাক tokens বুলি কৈছে human qualities that means tokens মানে human qualities bila কৈছে innocence kindness আৰু কি বুলি কৈছে innocent kind forgiving দয়া ক্ষমা ইলা হেইবিলা কিন্তু তেওলোকে নিজৰ আজি নিজৰ সম্পত্তি বুলি কৈছে নিজৰ সম্পদ বুলি কৈছে গতিকে I wonder where they go those tokens মই আচৰিত হৈ যাও তেওলোকে এই গুণবিলাকনো তেওলোকে ক'ৰ পৰা প্ৰাপ্ত হ'ল ক'ত পালে Did I pass that way huge times ago and negligently dropped them? কবিয়ে নিজকে প্ৰশ্ন কৰিছে the poet asks himself that did I pass that way huge times ago and negligently dropped them? He is confused about the tokens now which belongs to the animals. যিবিলাক নেকি এতিয়া জীৱ-জন্তুৰ গুণবিলাক তেওঁলোকৰ আমাৰ মানুহৰ মাজত নাই বুলি কৈছে হিউম্যান কোৱালিটিজ বিলাক এতিয়া আমাৰ লুপ্ত হৈ গৈছে কিন্তু তেও নিজকে নিজে প্ৰশ্ন কৰিছে যে হেইবিলাক আমি বহু দিন আগতে হেই পথৰে আমি মানৱ জাতীয় অতিক্ৰম কৰি আহিছিল নেকি আমাৰ আদিম অৱস্থাত প্ৰাচীনতে আমাৰ হেই গুণবিলাক আমাৰ আছিল নেকি did I pass the huge times pass that way আমি হেই পথৰে আহিছিল নেকি and negligently drop them আৰু অবহেলিত ভাবে অন্যমনস্ক ভাবে আমি অবহেলা কৰি হেইবিলাক আমি পেলাই থৈ আহিলো নেকি যত নেকি পেলাই থৈ আহি আমি আজি আধুনিকৰ পৰা আধুনিক যুগলৈ গুছি আহিলো আমাৰ যিবিলাক হিউম্যান কোৱালিটিজ ভাৰ্চুছ টোকেনস বিলাক আমি বহু দিন আগতে এৰি থৈ আহিলো আৰু যিবিলাক নেকি এতিয়া কোনে নিজৰ সম্পত্তি বা নিজৰ অধিকাৰত আছে জীৱ-জন্তুৰ অধিকাৰত আছে গতিকে কবি কেটামান বৰ ধুনীয়া কন্ডিশন দিছে বৰ ধুনীয়া যুক্তি আগবঢ়াইছে যিটা যুক্তি মানি তেও আসলতে কি কৰিব বুজিছে তেও নিজকে জাস্টিফাই কৰিব বিচাৰিছে যে তেও কি কৰিব বুজিছে তেও জীৱ-জন্তুৰ মাজত তেও জীয়াই থাকিব বিচাৰিছে আৰু যিটো তেওঁলোকে প্ৰস্তাৱ দিছে তেও হেতু গ্ৰহণ কৰিছে বুলি কৈছে সেইকাৰণে তেও এইটা যুক্তিত তেও কৈছে যে I think I could turn and live with animals বহুত কিটা পইণ্ট দিছে তেতো হে গৈছে আৰু তোমালোকে হাগনিখিনি মই স্পেশালি ফৰ আসামিজ মিডিয়াম I explain this poem আসামিজ মিডিয়ামৰ ষ্টুডেণ্টখিনিৰ কাৰণে বেছি সহায়ক হ'ব বুলি মই এইটো আগবঢ়াইছো ইংলিছ মিডিয়ামৰ কাৰণে ইমান মই ভাবা নাই আসামিজ মিডিয়ামৰখিনিয়ে মানে বেছি ষ্টুডেণ্ট যেনেকি ইংলিছত অলপ অসমীয়াটো কৈ থাকিলে তেওঁলোকে মাজে মাজে ভাল পায় আমিও আসামিজ মিডিয়ামৰে টিচাৰ আমি বস্তুটো কেনেকৈ লৈ যাব লাগে আমি সহযোগিতাৰ মাজেৰে ইংলিছ আসামিজ দুটা মিক্স কৰি পঢ়াও ক্লাছত দুটা বস্তু লৈ গৈছো ইয়াত ইম্পৰ্টেন্ট কোৱেশ্চন এটা আছে বাকি ওলাব কেটামান কোৱেশ্চন কিন্তু মেইনলি মেট্ৰিকত আহা কোৱেশ্চন এটা আছে why does the poet feel more at home with animals than with humans why does the poet feel more at home with animals than with humans কবিয়ে নিজকে ঘৰুৱা বা সহজ ক'ত ভাবে নিজক হিউম্যান মানুহৰ মাজত গৈও জীৱ-জন্তুৰ ওচৰত থকাটো তেওঁকে কিয় আপোন বুলি ভাবে ঘৰুৱা বুলি ভাবে বেছি তেওঁলোকৰ লগতহে সহজ হ'ব পাৰে কবিয়ে কিয় তেনেকৈ ভাবিছে যে মানৱৰ মাজৰ পৰা তেওঁ গুছি জীৱ-জন্তুৰ মাজলৈ জীয়াই থাকিবলৈ তেওঁ কিয় যাব খুজিছে এইটো কুৱেশ্যন আৰু এইটো কুৱেশ্যনত তোমালোকে এনসাৰটো চিন্তা কৰিবা আছে ৰেডি কৰাই animals do not because the animals do not possess human qualities human vices sorry qualities no human vices মানে বেয়া গুণবিলাকৰ কথা কৈছে তেওঁলোকৰ হেইবিলাক গুণ নাই বদভ্যাস নাই they are much better than humans they are uncomplicated and they are self contained human beings are not self contained human beings are complicated they are full of human vices আৰু ইয়াৰ opposite in contrast the animals are self contained complete or having all
that is needed in each child. গোটেইখিনি যিখিনি লগা গোটেইখিনি নিজৰ মাজতে আছে কাৰো ওচৰত যাব নালাগে স্বয়ং সম্পূৰ্ণ আৰু they never complain about their condition জীৱ-জন্তু কেতিয়াও নকয় যে মোৰ এইটো আছে মোৰ এইটো নাই তেওঁলোকৰ আছে আমাৰ একো নাই কিন্তু আমি মানুহে কি কৰোঁ আমি মানুহে আমাৰ যিটো নাই আমি সদায় সেইটোক লৈ আমি কি কৰোঁ বৰ অশান্তি কৰি থাকোঁ আমি বেলেগৰ লগত আমাৰ প্ৰতিবেশীৰ লগত আমাৰ যদি কিবা কম থাকে সেইটোক লৈ আমি অশান্তি কৰোঁ কমপ্লেইনিং ক্ৰাই কৰি থাকোঁ হুইন এণ্ড চুৱেট এণ্ড হুইন এবাউট আৱাৰ কণ্ডিশ্যন সেইটো কিন্তু জীৱ-জন্তু নাই they never complain about their condition so they do not worry about their sins সেইকাৰণে তেওঁলোকে কোনো পাপ নকৰে আৰু ৰাতি সিহঁতে নিজৰ পাপৰ কথা মনত পেলাই সিহঁতে কি কৰিব নালাগে টোপনিত সিহঁতে কি কৰিব নালাগে স্লিপলেছ নাইট এটা পাৰ কৰিব নালাগে আৰু তেওঁলোকে কি কৰিব নালাগে দুখ কৰি থাকিব নালাগে ইয়াৰ মাজত আৰু সৰুৰা কিছুমান কুৱেশ্যন ওলাব গতিকে বৰ বেছি মিনিংখিনি জানিলে নিজে নিজে কিছুমান কুৱেশ্যন বনাব পাৰিবা স্পষ্টকে ইয়াত হেৰি আছে প্ৰত্যেকটো কুৱেশ্যনে তোমালোকৰ ওলাব ইয়াত কেইটামান গতিকে ধুনীয়াকৈ ঘৰত এইকেইটা দিন পঢ়া শুনা কৰিবা আৰু আমাৰ স্কুলবিলাক এতিয়া গৰম বন্ধ হৈ আছে গৰম বন্ধ দিছে স্কুল আৰু তোমালোকৰ বহুতে মেট্ৰিক যিহেতু 10ৰখিনি ষ্টুডেণ্টে ভাবি আছে আমাৰ মেট্ৰিক কি হ'ব মেট্ৰিক পিছুৱাব নেকি গতিকে চৰকাৰে গোটেইখিনি দৃষ্টিত ৰাখিছে যে তোমালোকৰ হোৱাটছআপেৰে এইবিলাক ক্লাছ চলি আছে কিন্তু চবৰে সেইবিলাক নাই ভেলুৱেশ্যনটো হোৱাটছআপৰে বা অনলাইন লাৰ্ণিঙেৰে কোনো ধৰণৰ ভেলুৱেশ্যন কৰা নহয় পৰীক্ষা পাতিব আৰু শিক্ষাবৰ্ষ পিছুৱাই দিছে তোমালোকে জানা শিক্ষাবৰ্ষ হ'ব 1 এপ্ৰিলৰ পৰা 30 মাৰ্চলৈ গতিকে শিক্ষাবৰ্ষ সেনেকৈ হ'ব গোটেই বছৰটো নতুনকৈ ষ্টাৰ্ট হৈছেহে গতিকে নো নিড টু ৱৰি এবাউট ডেট গতিকে ঘৰত যিখিনি পাৰি পঢ়া শুনা কৰি থাকিবা আৰু সময়ত মেট্ৰিকো হ'ব বেমাৰো কমি যাব ভাইৰাছ কমি যাব গতিকে তোমালোকে ইমান মূল্যৱান সময়খিনি দিনৰ পিছত দিন গৈছে ৰাতিৰ পিছত ৰাতি গৈছে কোনো প্ৰডাক্টিভ কামত কাৰো সময় ইউজ হোৱা নাই আমাৰ হাতৰ পৰা বৰ মূল্যৱান সময় গুচি গৈছে কিন্তু আমি ৰৈ থাকিব লগা হৈছে সময়ৰ আহ্বান মানি গতিকে পঢ়া শুনা কৰাই এই সময়ত আমাৰ মনটো যাতে আমাৰ বেয়া ভালে নাযায় উদাস হৈ নপৰোঁ মানসিকভাৱে ভীতিগ্ৰস্ত নহওঁ পঢ়া শুনাটোৱে আটাইতকৈ উত্তম উপায় অকল কোৰ্চৰ বস্তু বুলি নহয় অকল ইংৰাজী যে পঢ়িবা অংক যে পঢ়িবা সেইটো নহয় পেপাৰখন পঢ়িব পাৰা ধুনীয়া ধুনীয়া আলোচনী গল্প চল্প এইসমূহ পঢ়িব পাৰা তেনেকৈ তোমালোকৰ মেণ্টেলি তোমালোক যাতে ফ্ৰেছ হৈ থাকা ঠিক আছে আজি ক্লাছটো সমাপ্ত কৰিলোঁ